গল গল এইটো নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু দিব ওলাইছো এটা উদ্বেগজনক তথা ভয়ংকৰ খবৰ তেজপুৰ অঞ্চলত উদ্ধাৰ হৈছে বিষাক্ত ৰাছেল ভাইপাৰ আৰু ৰাছেল ভাইপাৰ খাপে খুটি পেলাই কিছুদিন আগতে দুমাহমান আগতে আমাৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ বিহগুৰি অঞ্চলৰ এটা শিশুক খাপে দংশন কৰিছিল আৰু সেই শিশুটোৰ ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু ৰাছেল ভাইপাৰনো কি আচলতে ৰাছেল ভাইপাৰ হৈছে এটা অজগৰ সদৃশ সাপ আপোনালোকে যদি দেখা পায় এনেকুৱা যেন লাগিব যেন এডাল অজগৰ সাপৰ পোৱালি কিন্তু আচলতে নহয় এটো হৈছে এছিয়াৰ সৰ্ববৃহৎ বিষাক্ত সাপৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা এডাল বিষাক্ত সাপ আৰু সেই সাপডাল আমাৰ তেজপুৰ অঞ্চলত বিচাৰি থকা হৈছিল আচলতে বহুতবাৰ বিচাৰিছিলে যেতিয়া সেই শিশুটো নিহত হোৱাৰ পিছত গম পাইছিলে যে ৰাছেল ভাইপাৰে খুটিছিলে কিন্তু যেহেতু গম পোৱা নাছিল যে হেডাল ৰাছেল ভাইপাৰে হয় সন্দেহ কৰিছিল যে ৰাছেল ভাইপাৰে খুটিছিলে কাৰণ ৰাছেল ভাইপাৰে খুটিলে মানে মানুহ বচাৰ চান্সটো খুবেই কম আৰু অৱশেষত আজি ইমান দিন পিছত আমাৰ নিজৰ বেচেৰিয়া অঞ্চলৰ ভগাবা চুবুৰী নামৰ যিখন গাঁও সেইখন গাঁৱৰ সৰিয়হ খেতি বা মাটিমাহৰ খেতিত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল মোক কিছু সময় আগতে সেইখন গাঁৱৰ যিজন লোকে মানে প্ৰথমতে সাপটো দেখিছে প্ৰথমতেতো মাহ ৰোৱা মানুহকে এগৰাকীয়ে দেখিছিল তাৰপিছত যিগৰাকী ব্যক্তিৰ নেতৃত্বত সৌৰভ বৰকটকী ডাঙৰীয়াক মাতি আনি উদ্ধাৰ কৰা হ'ল প্ৰসন্নদাই মোক ফোন কৰি এই ভিডিঅ'সমূহ দিছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'খিনি দিয়াৰ লগে লগে দুই এটা কথা কৈ দিছো যে ৰাছেল ভাইপাৰ একদম বহুত বেছি ভয়ংকৰ সাপ আৰু এই সাপডালে খুটিলে মানুহ বচাৰ চান্স একেবাৰে নাই বুলিয়ে মই কৈ আহিছো আৰু সৌৰভদাহঁতে যি আপোনালোকে জানেই যে তেজপুৰত আমাৰ সাপৰ ক্ষেত্ৰত এজন বৰ অভিজ্ঞ ব্যক্তি আছে সৌৰভ বৰকটকী ডাঙৰীয়া তেখেতৰ সৈতে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম মোৰ অনুষ্ঠানত আপোনালোকে চাইছে গতিকে তেওঁ মাতা হ'ল তেওঁ চাই পেলাই সেইডাল ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰিলে আৰু উদ্ধাৰ কৰি লৈ গৈছে কিন্তু কথা হ'ল যে সেই ৰাছেল ভাইপাৰডাল আমাৰ অসমত পোৱা সাপ নহয় আগতে বহুতবাৰ কোৱা হৈছে তেওঁৰ পেজত কৈছে যে ৰাছেল ভাইপাৰডাল কোনোবাই দুষ্ট চক্ৰই কিবা অসৎ কামৰ কাৰণে বা বিক্ৰী কৰিব বা তেনেকুৱা মানুহে আনি তেজপুৰত কিবা কাৰণে এৰি থৈ গৈছিল আৰু সেই সাপডালেই এটা সময়ত আমাৰ এটা তেজপুৰ অঞ্চলৰ এটা শিশুক খুটি পেলাই শিশুটো নিহত হৈছিল আৰু তেতিয়াৰ পৰা সাপডালনো পোৱা যাবনে নাই তেনেকুৱা ধৰণৰ বহুত ধৰণৰ সন্দেহ আছিল অৱশেষত আজি উদ্ধাৰ হ'ল যদিও তেওঁলোকে কৈছে যে সাপডাল প্ৰাপ্তবয়স্ক গতিকে যদি কিবা কাৰণে সাপডালে বংশবৃদ্ধি কৰিছে তেনেহ'লে কিন্তু বহুত ভয়ংকৰ খবৰ হৈছে এইটো আৰু মানে ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা নহওক তাৰ কাৰণে মানে আমাৰ চিন্তা হৈছে তেজপুৰবাসী ৰাইজৰ আৰু আপোনালোকক কাষৰ স্ক্ৰীনত মই ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম আৰু এই সাপডালৰ বিষয়ে মই অকণ আপোনালোকক জনাই দিছোঁ আচলতে আপোনালোকে জনাটো বহুত প্ৰয়োজন অকল ভিডিঅ'টো দিলেইতো নহ'ব কিনো বস্তু আচলতে কিন্তু এই সাপডাল ভাৰতৰ বিভিন্ন ঠাইত পোৱা যায় ৰাজস্থানত পায় ক'ৰবাত পায় কিন্তু অসমত যে সেই সাপডাল উদ্ধাৰ কৰাক লৈ বহুত ডাঙৰ এটা ঘটনা হৈছে বা অসমত যে সেই সাপডাল থাকিব পাৰে সেই কথাটো আচলতে ভাবিব পৰা হোৱা নাছিল অৱশেষত ফাইনেলি সেই সাপডাল উদ্ধাৰ হ'ল আৰু উদ্ধাৰ হোৱাৰ পিছত আচলতে শংকাটো ভয়টো অলপ বেছিহে হৈছে উদ্ধাৰ কৰাটো ভাল হৈছে কিন্তু তাৰ পিছত এনেকুৱা এটা লাগিছে যদি কিবা কাৰণে সাপডালে বংশবৃদ্ধি কৰিছে তেনেহ'লে আমাৰ ওচৰ পাজৰ ৰাইজৰ কি হ'ব তেজপুৰবাসীৰ গতিকে কথাটো অকণমান ভয় লাগিবলগীয়া ইতিমধ্যে বিভিন্ন নিউজ চেনেলত খবৰটো বাজিছে বা সৌৰভদাৰ পেজতো আপোনালোকে পাইছে তথাপিও মোৰ ফালৰ পৰা মই যিখিনি জানো সেই কথাটো আপোনালোকক জনাই দিছোঁ আকৌ কৈছোঁ যে অজগৰৰ পোৱালি বুলি ভাবি আপোনালোকে কোনো ধৰণৰ সাপ নিজে ধৰিবলৈ নাযাব নিজে উদ্ধাৰ কৰিবলৈ নাযাব যদি কিবা কাৰণে সেইডাল সাপ যিহেতু অসমত পায়ে গ'ল অজগৰ বুলি ভাবি আপোনালোকে যদি ৰাছেল ভাইপাৰ কিবা কাৰণে চুবলৈ যায় সেই সাপডালে কিন্তু আপোনালোকক মৃত্যুৰ মুখত পেলাব পাৰে ইতিমধ্যে আমাৰ প্ৰসন্নদাই মোক জনাইছে যে তেওঁ মৃত্যুৰ মুখৰ পৰা বচাৰ নিচিনা হৈছে তেওঁ ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ হৈ থাকে তেওঁ সাপবিলাক অকণমান চিনি পাবলৈ লৈছে সৌৰভদা পেজ চাই বা বিভিন্ন ধৰণৰ ইউটিউব চাই তেওঁলোকে জানিবলৈ লৈছে তেওঁ সেইকাৰণেহে তেওঁ গম পালে যে এডাল ৰাছেল ভাইপাৰ হ'ব পাৰে গতিকে তেওঁ নিজে নধৰি তেওঁ অভিজ্ঞ এজন ব্যক্তিক আমাৰ সৌৰভদাক জনাই সেই সাপডাল উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে সেইটো তেখেতৰ প্ৰশংসনীয় পদক্ষেপ তেখেতক ধন্যবাদ জনাইছোঁ লগতে সৌৰভদাকটো ধন্যবাদ জনাবই লাগিব কাৰণ তেজপুৰত তেখেতৰ অবিহনে আমাৰ বহুত অসুবিধা হ'লহেঁতেন আৰু তেখেত আছে কাৰণে আমি বহুত সাহত থাকোঁ সাপ ওলালে মোৰ ঘৰতো দুই এডাল সাপ তেওঁ উদ্ধাৰ কৰিছে আপোনালোকক দেখাইছোঁ বাৰু যি কি নহওক
ভৱিষ্যতে যাতে এনেধৰণৰ নহওক আৰু আপোনালোকে কোনো কাৰণে তেনেকুৱা ধৰণৰ সাপ দেখিলে মই ফটোবিলাক দি আছোঁ অজগৰ সাপৰ পোৱালি বুলি ভাবি কোনো কাৰণে কেতিয়াও ভুল নকৰিব আৰু পুনৰবাৰ সৰুবিলাক ধন্যবাদ জনাইছোঁ আমাৰ এই অঞ্চলটোক এডাল সাপৰ কাৰণে পৰা ৰক্ষা কৰাৰ কাৰণে কিন্তু ভয়ো হৈছে যদি কিবা কাৰণে সাপডালৰ পৰা আৰু বহুত বেছি সাপ হৈ গৈছে তেনেহ'লেতো আৰু বহুত ভয়ৰ কথা গতিকে ভিডিঅ'টো ইমানেই আপোনালোকক ইনফৰমেশ্যনটো দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাওক সাপডাল কেনেকুৱা কি কথা আপোনালোকে জানিবলৈ চেষ্টা কৰিব আৰু আকৌ কৈছোঁ কোনো কাৰণে অজগৰ সাপৰ পোৱালি বুলি ভাবি মানে ৰাছেল ভাইপাৰ চুবলৈ নাযাব আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ সেই সময়ত আমাৰ এই অঞ্চলটোত কেনেধৰণৰ পৰিস্থিতি হৈছিল সাপডাল কেনেধৰণৰ উদ্ধাৰ কৰিছিল সেইখিনি আপোনালোকে চাওক মই দিছোঁ ৰাছেল ভাইপাৰ এছিয়াৰ সকলোতকৈ বিষাক্ত সাপ আৰু এইটো ক্ষতি নাই এইটো চাওক ৰাছেল ভাইপাৰ এয়া ধৰিলোঁ এইটো ৰাছেল ভাইপাৰ চাওক এই দাদাই ধৰিলে আমি লাখুটিয়াই মাহ কাটি কাটি ইয়াক উলিয়ালোঁ এই পৃথিৱীৰ ভিতৰত বিষাক্ত সাপ আমাৰ মাহতলি থাকোঁতে ওলাইছিল কোনোমতে প্ৰাণ ৰক্ষা কৰিছিলোঁ মোক মাৰিছিলে তেতিয়া মই ছ'চিয়েল মিডিয়াত সৌৰভ দাহঁতৰ পেজ চাই ধৰিব পাৰিছিলোঁ এইটো ৰাছেল ভাইপাৰেই হ'ব বেচেৰীয়া অঞ্চলত ৰাছেল ভাইপাৰ এয়া অশেষ ধন্যবাদ এইটো চাওক ছোৱালীহঁত চাওক এইটো চাওক ৰাছেল ভাইপাৰ এয়া দাদা উলিয়াই দিয়ক মই খোজ পাইছিলোঁ তাক মই সানিছিলোঁ নহয় মানে কি ভয় লাগে নহয় এয়া চাওক বা হয় এইটোৱেই মাল এইটোৱে চাওক এইটো এয়া ওলাইছিলে ওলাওঁতে ইয়াৰ সৌৰভ দাক মাতিলোঁ মাতি আমি দলে বলে ধৰিলোহি অপাৰেশ্যন এয়া ওলাই গৈছে এইটো চাওক ৰাছেল ভাইপাৰ এইটো ৰাছেল ভাইপাৰ পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিষাক্ত সাপ